বন্ধুসকল, আজি আপোনালোকক মই দেখুৱাম যে নেমু পুলি কেনেকৈ কাটিং কৰিব লাগে আৰু কি পদ্ধতিত কাটিলে বেছি ভাল হয়। আমি কেইটামান পুলি গছৰ পৰা কাটি আনিলোঁ, আপুনি চাব পাৰে কিমান ধুনীয়া কেইটামান পুলি আনিছোঁ। এই কেঁচিডাল দি আমি গোটেইকেইটা পুলি কাটিং কৰিব লাগিব। সেইকাৰণে কেঁচিডালটো লৈ আহিলোঁ আৰু কেঁচিডালটো লৈ আহি এইকাৰণে পুলি আমি কাটিং কৰিলোঁ। যিটো ডাল একদম চিধা সেই ডালটো ৰাখিছোঁ আৰু বাকীখিনি পাত ডাল যি আছে চব মানে কাটি পেলাই দিছোঁ। বাকীখিনি দৰকাৰ নাই, আমাৰ যিটো চিধা আছে সেইটোৰ দৰকাৰ আৰু বাকীখিনি দৰকাৰ নাথাকে। এনেকৈ ধুনীয়াকৈ কাটিং কৰিব লাগিব। যে এনেকৈ ধুনীয়াকৈ কাটিং কৰাৰ পাছত এচাক গোটেইখিনি আমি কাটিং কৰি থৈছোঁ। এতিয়া আমি পেকেট কৰিবলৈ যাম। এইটো পেকেট কৰাটো কেনেকৈ কৰিব লাগে সেইটো আমি দেখুৱাম। প্ৰথমে ইয়াত যে যিকেইটা পলিথিন আছে এইখিনি পেলাই দিব লাগিব। চাওক এইখিনি আমি পেলাই দিছোঁ। ইয়াত যিমানখিনি পলিথিন আছে গোটেইকেইটা পেলাই দিলোঁ। পেলাই দি তাৰ পাছত আমি পেকেট কৰিব লাগিব। সেই পেকেট কৰাৰ কাৰণে আমি কেইটামান ইয়াত পিপি আনিব লাগিব বজাৰৰ পৰা কিনি। আমি আনি থৈছোঁ ঘৰতে। আমি সেইখিনি দেখুৱাম যে আনি আমি এই যিকেইটা পুলি এতিয়া পলিথিনবোৰ আঁতৰোৱা হৈছে সেইকেইটা এটা এটাকৈ আমি এটা পেকেটত আমি সোমাই দিম, এই পেকেট কৰি দিম। চাওক এখানে ইয়াত মাটি দিলে হ'ব আৰু বেলেগ গোবৰ বা সাৰ এনেকৈ দিব নালাগে। দিলে গোবৰ দিব পাৰে, কিন্তু গোবৰ নিদিলেও হ'ব, কোনো অসুবিধা নাই। আমি এনেকৈ গোবৰ নিদিওঁ, আমি ডাইৰেক্ট এনেকৈ হেৰি কৰি দিওঁ। এনেকৈ আমি মাটি আনি থৈছোঁ। চাওক মানে কোনো গোবৰ নাই, চব মাটি। এই মাটিখিনি আমি পেকেটত সোমাইছোঁ। এতিয়া চাওক আমি এটা এটাকৈ আমি কেনেকৈ সোমাওঁ। চাওক প্ৰথমে আমি পেকেটখন লৈ এনেকৈ আপোনাৰ মাটি দি দিব লাগিব। মানে এইখিনি পেকেটত প্ৰথমত মাটি সোমোৱা আছিল যে সেইকাৰণে মানে আমি এনেকৈ কৰি আছোঁ। এনেকৈ আপুনি পেকেটত এনেকৈ পুলিটো দি এনেকৈ মাটি আপুনি দি দিব। দি আপুনি এটা এটাকৈ শাৰী পাতি ৰাখিব। এনেকৈ শাৰী পাতি ৰাখিলে পানী দিয়াত সুবিধা হ'ব আৰু য'ত থ'ব এসপ্তাহমান একে জেগাতে থৈ দিব, ইয়াৰ পৰা লৰচৰ নকৰিব আৰু ইয়াত মানে সদায় অলপ অলপ পানী মাৰি থাকিব। যে আমি চাওক আগতে ইয়াত মানে প্ৰায় 1-2 হাজাৰমান আমি পুলি হেৰি কৰিছিলোঁ, তাত বনাইছিলোঁ। সেই পুলিখিনি দেখুৱালোঁ যে এইখিনি আগতে বনাই থৈছোঁ আৰু থোৱাৰ পাছত এতিয়া পাত কেনেকৈ ধুনীয়া হৈছে। চাওক বহুত গোটেইকেইটা পাত মেলিছে, বহুত ধুনীয়া হৈছে। এতিয়া আমি এই পুলিকেইটা বিক্ৰী কৰিব পাৰিম। আপোনালোকে আমি যেনেকৈ শাৰী পাতি থৈছোঁ এনেকৈ আপোনালোকেও থ'ব। থৈ তাৰপাছত গোটেই মানে এসপ্তাহ পানী এই পুলিকেইটা থোৱাৰ কাৰণে এটা ভালকৈ জেগা এটা বনাই ল'ব। সেইটো জেগাত আপুনি ভালকৈ এই পুলিকেইটা শাৰী পাতি বহাব, যাতে লৰচৰ কৰিব নোৱাৰে, ধুনীয়াকৈ ৰাখিব। পাৰিলে অলপ চাৰিওফানে অলপ মাটি দি দিব। যদি এনেকৈ মাটি দি দিয়ে তেতিয়া আৰু পুলি লৰচৰ কৰিব নোৱাৰে। আমি আগতে কেইটামান পুলি বনাই ৰাখিছোঁ, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ। সেইকাৰণে চাওক আমি এইখিনি পুলি আমি বিক্ৰী কৰাৰ প্ৰায় সময় হৈ গ'ল। আমি বিক্ৰী কৰিব পাৰিম। এইখিনি পুলি যদি কোনোবা কিনিব খোজা কিনিব পাৰিব। আৰু এইখিনি পুলিৰ দাম বেছিয়ে নহয়। এইবিলাক পুলিৰ দাম মাত্ৰ আপোনাৰ যদি আমি হ'লচেলত আমি বিক্ৰী কৰোঁ তেনেহ'লে আমাৰ ইয়াত মানে ৰেটটো আহে 10-ৰ পৰা 15 টকাৰ ভিতৰত। আৰু যদি আপোনাৰ ৰিটেইলাৰ হিচাপত বিক্ৰী কৰোঁ তেনে আপোনাৰ ৰিটেইলাৰ মানে 2-4টা যদি 5-10টামান নিয়ে তেনেহ'লে এটা পুলিৰ দাম আহিব আপোনাৰ 20-ৰ পৰা 30 টকাৰ ভিতৰত আহিব। এইবিলাক পুলি যদি আপোনালোকে বিজনেছ কৰিব খোজে আপোনালোকে কৰক, বহুত লাভ হয়। মানে কষ্টও কম, খৰচটোও কম। এটা পুলি বনাওঁতে বেছি টকা খৰচ নহয়, কিন্তু ইয়াতকৈ লাভটো বেছি আছে। বন্ধুসকল, কিবা জানিব খুজিছে তেনেহ'লে আমাক কমেণ্ট কৰিব। আমি
বুজাই দিম বস্তুটো কেনেকৈ কৰিব লাগে।